যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আপ পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ যিটো অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ পাৰ্টি আৰু অসমৰ কেইবাটাও আঞ্চলিক দল গোটেইকেইটা লগ লগাই অখিল গগৈৰ নেতৃত্বত অসমত এটা তৃতীয় বিকল্পৰ এই কথাখিনি আপোনালোকৰ দলৰ মজিয়াত আলোচনা হৈছে কংগ্ৰেছে এলায়েন্সৰ পৰা ওলাই অহাটো কংগ্ৰেছৰ পৰা এলায়েন্সটো আমাৰ এনেকুৱা কথা নাছিল যে এই ইলেকশ্যন এলায়েন্স আছিল, এনেকুৱা কথা নাছিল যে যুগ যুগ লৈ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিব, এনেকুৱা কথা নাছিল। তাত একমাত্ৰ ব্যক্তি বিশেষৰ কিছু স্বৈৰাচাৰী স্বাৰ্থপৰতাৰ যিটো মনোভাৱ আচৰণ, সেই আচৰণবিলাক মোৰ মুঠো পচন্দনীয় নাছিল। এই ব্যক্তি বিশেষৰ এই অলপ অশোভনীয় আচৰণ অগণতান্ত্ৰিক আচৰণে মোক দল এৰিবলৈ বাধ্য কৰিছিল, যি কথাখিনি মই দলৰ কেন্দ্ৰীয় নেতৃত্ব বা ৰাজ্যিক নেতৃত্বকো মই জনাই দিছিলোঁ। গতিকে ৰাইজৰ দলত যোগদানটো আছিল যে এইটো মোৰ কাৰণে এটা আশ্ৰয় শিবিৰ যে মই কংগ্ৰেছ দলৰ পৰা যেতিয়া এক প্ৰকাৰ ক'বলৈ গ'লে ৰাজনৈতিকভাৱে উচ্ছেদিত হৈছিলোঁ। ৰাজনৈতিকভাৱে উচ্ছেদিত হোৱাৰ পিছত অখিল গগৈ ডাঙৰীয়াৰ তেখেতৰ মহানুভৱতা যে তেখেতে মোক আৰু শ্বেৰমান ৰেড্ডি ডাঙৰীয়াক আশ্ৰয় দিছিল। আৰু তেতিয়াই অখিল গগৈ ডাঙৰীয়াক মোৰ কথাখিনি কৈছিল যে মই বিধায়ক হোৱাৰ কাৰণে মই আপোনাৰ ইয়াতে আশ্ৰয় লোৱা নাই, মই আশ্ৰয় লৈছোঁ যে আপোনাৰ দলটো শক্তিশালী ৰূপত অন্তত গোটেই অসমত প্ৰতিষ্ঠা কৰাত আপুনি যি যুঁজ দিছে তাত আপোনাৰ মই সহযোগী হ'ব বিচাৰোঁ। আৰু ঠিক সেই উদ্দেশ্য লৈ দলত যোগদান কৰিছিলোঁ। তেখেতে মোক টিকটো দিছিল, নিৰ্বাচনত পৰাজয় হৈছে যদিও সেইটোলৈ মই মুঠে আক্ষেপ কৰা নাই। মোৰ কথা হ'ব এতিয়া যে আগন্তুক দিনত এই দলটোক কেনেকুৱাকৈ আৰু বেছি প্ৰত্যেকটো সমষ্টিত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি, অখিল গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো কথা কেনেকৈ ৰাইজৰ মাজত লৈ যাব পাৰি, ৰাইজৰ দলৰ নীতি আদৰ্শ কেনেকৈ ৰাইজৰ মাজত লৈ যাব পাৰি, এই বিষয়ে গুৰুত্ব সহকাৰে কাম কৰি যাম। এতিয়া দেখা গৈছে যে অখিল গগৈ এতিয়া থাৰ্ড ফ্ৰণ্ট হ'বলৈ গৈ আছে লাহে লাহে কংগ্ৰেছৰ যিটো অৱস্থা, গতিকে কি ভাবে? নিশ্চিতভাৱে এইটো যেতিয়া এলায়েন্সৰ কথাবিলাক আছিল তেতিয়াও মোৰ ফালৰ পৰা দলৰ আমাৰ ৰাইজৰ দলৰ কেইবাটাও মিটিং হৈছিল, প্ৰাৰ্থীসকলৰ লগতো মিটিং হৈছিল, এক্সটেণ্ডেড এক্সিকিউটিভ হৈছিল। তাত মই মোৰ মতামত এনেকৈ দিছিলোঁ যে এলায়েন্সৰ প্ৰয়োজন নাই, কাৰণ ৬০টাতকৈ অধিক সমষ্টিত যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, গতিকে আমি হাৰো জিকো এই অন্তত ৬০টাতকৈ বেছি সমষ্টিত দলীয় যিটো ভেটি মজবুত কৰাৰ কাৰণে আমি এলায়েন্সত যাব নালাগে। আমি অন্তত এলায়েন্স নকৰিলেও ৪-৫খন সমষ্টিত আমি নিশ্চিতভাৱে জিকিব পাৰিম। গতিকে এই এলায়েন্সৰ কথালৈ বহুদিন থাকিব লগা হ'ল। ইপিনে অসমৰ গোটেই চিভিল ছ'চাইটি বা অসমৰ ৰাইজে এলায়েন্স বিচাৰি আছিল, গতিকে এলায়েন্স নকৰিলেও কংগ্ৰেছ দলে যিটো অভিযোগ দিব খোজে অখিল গগৈ বা ৰাইজৰ দলৰ প্ৰতি বা আৰু কিছুমানে যিটো অভিযোগ দিব খোজে যে বিজেপিৰ ভোট বিভাজন কৰি বিজেপিক জিকোৱাৰ ক্ষেত্ৰত ৰাইজৰ দলে সহায় কৰিছে, এই অভিযোগৰ পৰা দলক মুক্ত কৰাৰ কাৰণেই ৰাইজৰ দলৰ নেতাই ক'বলৈ গ'লে যথেষ্ট পৰিমাণে ত্যাগ স্বীকাৰ কৰি অলপ কেইটা সমষ্টিত এলায়েন্সত সন্মতি দিছিল। এইটো আছিল অসমৰ ৰাইজৰ, অসমৰ বুদ্ধিজীৱী সমাজৰ, অসমৰ চিভিল ছ'চাইটিৰ যিটো আহ্বান আছিল, এই আহ্বানৰ প্ৰতি সন্মান। কিন্তু নিৰ্বাচনৰ পিছত এতিয়া দেখা গৈছে যে আমি যিমানে ত্যাগ স্বীকাৰ নকৰোঁ কিয় কংগ্ৰেছ দলৰ নেতৃত্বই যি ধৰণে যুঁজটো দিব লাগিছিল আমাৰ দেশে সেই যুঁজটো সেই পৰ্যায়লৈ লৈ যাব পৰা নাই। বিজেপিৰ যিটো ৰণকৌশল, সেই ৰণকৌশলৰ প্ৰতিহত কৰিব পৰাকৈ ৰণকৌশল যুগুতোৱাত বা সেই ৰণকৌশল অনুযায়ী কাম কৰাটো ক'ৰবাত এলায়েন্সৰ যিটো বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছ দলে সেইখিনি ছাকচেছ হ'ব পৰা নাই। এইকাৰণে আমি দলে ইতিমধ্যে এটা মিটিঙত আমাক জনাই দিছে যে আগন্তুক দিনত আমি কংগ্ৰেছৰ লগত হয়তো এলায়েন্সত আমি নাথাকিব পাৰোঁ, কাৰণ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিলে যি দলে এতিয়ালৈকে কমন মিনিমাম প্ৰগ্ৰামটো দিব পৰা নাই, যে এলায়েন্স হয় গোটেই ইমানকেইটা দল, প্ৰত্যেকটা দলৰ নিজৰ নীতি আদৰ্শ সংবিধান আছে,
কিন্তু চৰকাৰ গঠনৰ পিছত এই দল কেনেকৈ চৰকাৰে গোটেইকেইটা দলৰ নীতি আদৰ্শক ৰূপায়িত কৰিব, যিবিলাক নিৰ্বাচনী এজেণ্ডা আছে, মেনিফেষ্টো আছে, এই কথাবিলাক কেনেকৈ ৰূপায়ণ কৰে তাৰ কিন্তু কোনো স্পষ্ট ঘোষণা নাছিল। গতিকে এনেকুৱা এটা কেৱল মৌখিকভাৱে কেতিয়াবা এনেকুৱাকৈ এলায়েন্স হ'ব নোৱাৰে, যাৰ কাৰণে ৰাইজৰ দলৰ নেতৃত্বত নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত অসমত তৃতীয় বিকল্পৰ সন্ধান ওলাবই। ইয়াত মই ভাবোঁ যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আপ পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ যিটো অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ পাৰ্টি আৰু অসমৰ কেইবাটাও আঞ্চলিক দল গোটেইকেইটা লগ লগাই অখিল গগৈৰ নেতৃত্বত অসমত এটা তৃতীয় বিকল্পৰ এই কথাখিনি আপোনালোকৰ দলৰ মজিয়াত আলোচনা হৈছে, কংগ্ৰেছৰ এলায়েন্সৰ পৰা ওলাই অহাটো। কংগ্ৰেছৰ পৰা এলায়েন্সটো আমাৰ এনেকুৱা কথা নাছিল যে এই ইলেকশ্যন এলায়েন্স আছিল, এনেকুৱা কথা নাছিল যে যুগ যুগ লৈ কংগ্ৰেছৰ লগত এলায়েন্সত থাকিব, এনেকুৱা কথা নাছিল। আৰু যিহেতু আমি দেখাও পাইছোঁ এই ইলেকশ্যনত এলায়েন্স হিচাপে যিখিনি যেনেকুৱা ধৰণৰ আচৰণ থাকিব লাগিছিল, এলায়েন্স পাৰ্টনাৰৰ প্ৰতি যিটো আচৰণ থাকিব সেই কথাখিনি আমি দেখা পোৱা নাই। গতিকে এলায়েন্সত মই নাভাবোঁ যে দলে কি সিদ্ধান্ত ল'ব, কিন্তু ইতিমধ্যে তো কিছুদিন পিছত আমাৰ গগৈ ডাঙৰ মাতৃৰ যথেষ্ট পৰিমাণে ঔষধ ভুগি আছে। আমিও আমাৰ মই নিজেই ধৰক নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত এতিয়া হোষ্টেল এৰি নতুন ঘৰ বিচাৰি এই এটা অসুবিধাত মাজে আছোঁ। গতিকে খুব কম দিনৰ ভিতৰত আমাৰ স্পষ্ট সিদ্ধান্ত ওলাই যাব আৰু মই আশা কৰিম আমাৰ দলে যিটো তৃতীয় বিকল্পৰ কথাটোবিলাক ৰাইজৰ মাজত ওলাইছে যে অখিল গগৈৰ নেতৃত্বত অসমত তৃণমূল কংগ্ৰেছ আৰু আপ আৰু কিছুমান আঞ্চলিক দল লৈ পেলাই এটা তৃতীয় বিকল্পৰ খুব কম দিনৰ ভিতৰত ইয়াত উদ্ভাৱন হ'ব। আৰু এতিয়াৰ পৰাই 29 আৰু 29ৰ নিৰ্বাচনলৈ সাজু হোৱাৰ কাৰণে আমি প্ৰস্তুতি লৈ ল'ম। আৰু মই বিশেষভাৱে যিহেতু মই ধুবুৰী লোকসভাৰ পৰা আহোঁ, গতিকে ধুবুৰী লোকসভাত নিশ্চিতভাৱে আমি এই তৃতীয় বিকল্পৰ পৰা ভাল এজন প্ৰাৰ্থী জয় লাভ কৰিব পৰা এজন প্ৰাৰ্থী আমি পাই যাম। এটা মোৰ লাষ্ট প্ৰশ্ন এটাই, আপুনি বিধায়ক আছিলে, আজি বিধায়কক এৰি যাব লগা হৈছে, কাৰণ তাৰে মাজত এটা কিন্তু কাৰণ আছে যে আপুনি কৈছে ৰাইজে মেণ্ডেট দিছে, কিন্তু তাৰে মাজত অন্যতম এটা কাৰণ হৈছে যে আপুনি কংগ্ৰেছ এৰিব লগা হ'ল। যদি আপুনি কংগ্ৰেছত থাকিল হয় তেতিয়াহ'লে নিশ্চয় আজি আপুনি বিধায়কক এৰি দিব লগা নহ'ল হয়। কিন্তু এই যিটো কংগ্ৰেছ এৰিব লগা হ'ল, এই যিটো কথা ক'লে আপুনি ব্যক্তি বিশেষ মানে APCC এতিয়া সেইটোৱে হৈছে নেকি? তাৰমানে মই APCC কি তাত আপোনালোকে ছাব টাইটেল কি দিব বিচাৰে তাৰ লগত মই একো নকওঁ। প্ৰদেশ কংগ্ৰেছ আৰু কেন্দ্ৰীয় নেতৃত্বই মোৰ গোটেইখিনি কথা গম পায়। মই কাৰো নাম নকওঁ, সেইটো কংগ্ৰেছ অসমৰ সেইবিলাক কথা অতীত হ'ল, সেইবিলাক কথা মই ৰিপিট নকৰোঁ। মই কোৱা কথাখিনি মৌখিকভাৱে কৈছোঁ আৰু দলীয় নীতি নিয়মৰ মাজেদি মোৰ প্ৰত্যেকটো কথাই প্ৰদেশ কংগ্ৰেছৰ প্ৰতিজন নেতাক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰতিজন নেতাক মই প্ৰতিটো কথাই কোৱা আছে। অকল এইটোৱে নহয় যে 2011 চনৰ পৰাই সেই ব্যক্তি বিশেষৰ প্ৰত্যেকটো ভূমিকা 2011 চনৰ প্ৰাৰ্থী বাছনিৰ পৰা আৰম্ভ কৰি 2014 চনৰ কংগ্ৰেছত হোৱা বিসম্বাদ সৃষ্টিৰ পৰা আৰম্ভ কৰি 2016 চনত অঞ্জন দত্ত আৰু তৰুণ গগৈৰ মাজত সংঘাতৰ কাৰণবিলাক, এই গোটেইখিনি কথা এইটো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাই জানে। ভয় কৰা কথা নাই, মই যিটো দলত নাই সেইটো দলৰ কথা কিয় মই আৰু ক'ম? সেইটো দল তেওঁলোকৰ দল কেনেকৈ চলাব তাত মোৰ মন্তব্য দিবলগীয়া একো নাই। মোৰ যিখিনি কথা দলত যেতিয়া আছিলোঁ কৈছিলোঁ, এতিয়া সেই দল সম্বন্ধে মই কোনো মন্তব্য নিদিওঁ। এতিয়া মোৰ কথা চিন্তা মোৰ সদায় মোৰ মস্তিষ্কত থাকিব, মই যিটো দলৰ সদস্য সেই দলটো কেনেকৈ ৰাইজৰ মাজত লৈ যাব পাৰি, এই দলটোক ৰাইজৰ আকাংক্ষা কেনেকৈ পূৰণ কৰিব পাৰি, ৰাইজৰ হৈ কেনেকৈ ভালকৈ কাম কৰিব পাৰি, তৃতীয় বিকল্প কেনেকৈ সৃষ্টি কৰিব পাৰি, তৃতীয় বিকল্পৰ কাৰণে কোন ব্যক্তি কোন ৰাজনৈতিক দলৰ লগত আমি কথা পতাটো ভাল হ'ব, এই বিষয়ে চিন্তা কৰি মই মোৰ নেতা অখিল গগৈদেৱক এই কথাবিলাক জনোৱাটো মোৰ দায়িত্ব।